ৰাইজ বৰ্তমান আছোঁ দাৰ্জিলিঙৰ আমাৰ হোটেল ৰুমত আৰু এয়া হৈছে আমাৰ হোটেলৰ ৰুমৰ বাহিৰৰ কিছু দৃশ্য আৰু এতিয়া আমি ইয়াৰ পৰা যাম দাৰ্জিলিঙৰ 7 পইণ্ট ফুৰিবৰ বাবে আৰু তলত গাড়ী ৰৈ আছে এতিয়া আমি আটাইকেইটা ৰেডি হৈ পিনি তললৈ গৈ গাড়ীত উঠোঁগৈ আৰু আমাৰ ৰুমৰ পৰা কি ধুনীয়াকৈ কাঞ্চনজংঘাৰ ভিউ পোৱা যায় চাওক আৰু আমি যিটো ঠাইত আছোঁ এইখিনি হৈছে DHR অৰ্থাৎ দাৰ্জিলিং হিমালয়ান ৰেলৱে আৰু এই তলতে এই ষ্টেচনটো ইয়াৰ পৰাই টয় ট্ৰেইনবিলাক ষ্টাৰ্ট হয় ইয়াৰ পৰাই যায় এবাৰ আহিলোঁ আমি দাৰ্জিলিঙৰ জুলৈ চিৰিয়াখানালৈ এতিয়া ইয়াত চাগে টিকেট কাটিব লাগিব আৰু টিকেটটো কাটি পিনি আমি ভিতৰলৈ সোমাই যাব লাগিব গাড়ীখন আছে হাই তাত টিকেটৰ পইচা 110 টকা এটাত দুটাত হৈছে 220 টকা বাপৰে বহুত বেছি লৈ লয় ইয়াত এইটো মেইন পইণ্টটো ইয়াৰ পৰা আমি কোনফালে কি আছে চাই লয় ৰাজ ব্লেক বিয়েৰ আৰু এইখিনি চাইডে আছে ন লেফ্ট চাইডে আছে আমি লেফ্ট চাইডে যাম ফাৰ্ষ্টতে দেখা বস্তু এটা দেখিছোঁ দেই এইটো ইয়াক মুখখন মহন্তৰ নিচিনাই ন একদম মোৰ নিচিনাই তোৰ লগত মিলিছে কিন্তু বহুত কেইটা আছে মানে ইয়াত বেলেগ বেলেগ জাতৰ হয় একেই নহয় গোটেইখিনি বেলেগ বেলেগ আমাক টোটেল 7টা পইণ্টৰ কথা কৈছিলোঁ আৰু তাৰ ভিতৰত এইটো এটা বোলে জুৰ ভিতৰতে আছে এইটো হিমালয়ান পৰ্বতাৰোহণ সংস্থা কিনো আছে এতিয়া গ'লে গম পাম মানে বেলেগ বেলেগ এডভেঞ্চাৰবিলাক পূৰা ট্ৰেইনিং দিয়ে টপ ৰূপ কোৰ্চ আৰু কি আছে ইয়াত এখন নাই এফালে সেইটো কোৰ্চৰ চাগে ট্ৰেইনিং দিয়ে আৰু এইফালে কিবা এটা আছে এইফালে শৌচালয় আছে দেই টয়লেট ৱাও এই পইণ্টটো ভাল লাগিছে ফটো এখন মাৰিব লাগিব ইয়াত এইটো মানে স্কুলে আৰু এটা যদি পৰ্বত বগাব মন আছে কাঞ্চনজংঘা যদি বগাব মন আছে তেতিয়াহ'লে ইয়াত আহি পঢ়িলেই হ'ল টিপকে কৰি দিলোঁ নহয় মন বনাই ৰাখে বুলি কৈছে মনে মনে থাকিব কৈছে হাল্লাই কৈ আছে চবতে বাঘ ভালুকবিলাক ক'ত আছে সেইফালে মেইন বস্তু এটা দেখিছোঁ আপোনালোকক দেখাই আছোঁ এইফালে ক'ত গ'ল সেইফালে চাওক স্ন' লিঅ'পাৰ্ড নি পোৱালি আছে তেনেকৈ ন ঐ ডাঙৰ দেখোন বহুত ডাঙৰ পোৱালি আছে হয়নে বহুত ডাঙৰ হয় পুচুকৈ মাত থাকে চাবি ৰাজ তোৰ কোনটা মাতিলে গুচি আহিব এইফালে এটা আছে এইটো হৈছে কমল লিঅ'পাৰ্ড ক'ত গ'ল ইধাৰ সি পাত্তা দিয়া নাই ভাবিছে মোক চাবলৈ আহিছে মই কেলৈ পাত্তা দিম আ যাও এইটো সৰু বহুত সৰু ন মানে আমাৰ কুকুৰটোতকৈ অলপ ডাঙৰ আৰু বহুত ওচৰলৈ আহি গ'ল এইটো হৈছে মিউজিয়াম আৰু মিউজিয়ামৰ ভিতৰৰ বস্তুখিনি একদম ৰিয়েল টাইপৰ লাগিছে হয় যদিও নাজানো দেই একদম পাখি চাখি চব ৰিয়েল টাইপৰ লাগিছে এইফালে হৈছে এইটো পাণ্ডা ৰেড পাণ্ডা আৰু একদম ৰিয়েলত হৈছে পাণ্ডা সেইটো পাণ্ডা সোমাই গুচি গ'ল লুকাই দিলে জু এইচেমাই এনেকৈ প্ৰায় 3টা পইণ্ট আমি চালোঁ আৰু এতিয়া নেক্সট 4 নম্বৰ পইণ্টলৈ নিব ক'ত নিব নাজানো আমাৰ যিখন শ্বেয়াৰ টেক্সি আছিলে তাত টোটেল আমি আহিছিলোঁ 7জন আমি 3টাতো আছোঁ আমি 3টা আহি গ'লোঁ কিন্তু বাকী 4টা আহি পোৱা নাই সেইকাৰণে অলপ ষ্টেণ্ডৰ ফালে আহিলোঁ আৰু ষ্টেণ্ডৰ পাছফালৰ ভিউটো চাওকচোন কি ধুনীয়া আমি ৰ'দটো বহুত চকুত ধৰিছে মানে একো দেখি পোৱা নাই মই কি ভিডিঅ' হৈছে একো গমেই পোৱা নাই ঘৰবিলাক চাওক না কি ধুনীয়াকৈ আছে আৰু এইফালে আমাৰ দাৰ্জিলিং টি সেইবোৰ চাহ গছ দেই এইবিলাক চব চাহ গছ আৰু গোটেই ভিউটো এবাৰ চাওক ঘৰবিলাক চব ক'ত কেনেকৈ ঘৰ আছে এইফালে দাৰ্জিলিং গল্ফ কলেজখন এখন কি ধুনীয়া ঠাইত
ওপৰত আছে একদম মানে কলেজৰ ওপৰৰ পৰা ধুনীয়াকৈ এটা ভিউ পাই থাকে আৰু এই চাইডত এই গোটেই চাইডটো সেণ্ট জোচেফ স্কুল দাৰ্জিলিং টি গাৰ্ডেন আহিছিলোঁ তাত ইয়াৰ পৰা কাঞ্চনজংঘাৰ ভিউ আল্টিমেট ভিউ এটা আছে এনেকে খটখটিয়ে দি তললৈ একদম নামি যাব লাগিব ভিতৰলৈ ৰাইজ আমি পিছৰ কেইটামান পইণ্ট নুফুৰিলোঁ আৰু প্ৰায় 1:30মান বজাত আমি দাৰ্জিলিঙৰ পৰা গেংটকলৈ বুলি গাড়ীত উঠিলোঁ আৰু এতিয়া আমি গাড়ীত গৈ আছোঁ পিছফালে চাৰিটা বহাই দিছে আৰু এতিয়া আমি আহি পাইছোঁ এইফালে ত্ৰিশটা নদী অলপ আগতে ত্ৰিশটা নদীৰ ওপৰত দলং এখন আছে পাহাৰৰ পৰা নামি নামি আহি পিনি এতিয়া আমি দলংখনত উঠিম আৰু অকণমান আছে প্ৰায় এইখন হৈছে দলংখন ত্ৰিশটা নদীৰ ওপৰত থকা দলংখন আমি এফালে যাম চাগে ন এফালে যাম নেকি এইফালে ৰাস্তা মানে মানিবলগীয়া আৰু ইমানে অকোৱা পকোৱা ৰাস্তা আমি ছিকিমত এণ্টাৰ কৰাৰ পিছত এইখন আছে তিষ্টা নদীৰ ওপৰত দলং আৰু এনেকুৱা অৱস্থা বেয়া হৈ গ'ল নহয় পিছফালে বহি পিনি আহি পিনি অকণমান বহি পিনি এইফালে ঠাণ্ডা এটা কিনি খাইছে আৰু এইফালে ৰাজ আৰু পানী কিনিছে হ'বলৈ এইফালে এজনক চব বটল এটা ঘূৰিয়াই ফুৰিছে পুৰা এই বলেৰ'খনতে আহি আছোঁ আমি এই বলেৰ'খনত এইখন তিষ্টা নদীখন এতিয়া আপোনালোকক ভালকৈ দেখাই দিছোঁ চাওক তিষ্টা নদীৰ দলঙৰ ওপৰত খোজ কঢ়া সৌভাগ্য হৈছে দেই আমাৰ মানে গাড়ীখন য'ত ৰখাইছিলে পিছফালৰ পৰা ডাঙৰ এখন গাড়ী আহি গ'ল ট্ৰাক নে কিবা এখন সেইখন বঢ়াব পৰা নাছিল দেখা এতিয়া দলংখনত ৰখাব নোৱাৰে পাৰ কৰি লৈ গুচি গ'লগৈ আৰু এতিয়া আমি এনেকৈ খোজকাঢ়ি আহি আছোঁ এইটো হৈছে দাৰ্জিলিঙৰ পৰা ছিকিমলৈ আহি থাকোঁতে পোৱা একমাত্ৰ টানেলটো আৰু বৰ বেছি দীঘল নহয় এইটো প্ৰায় আপোনাৰ 100 মিটাৰো নহয় চাগে প্ৰায় 5 ঘণ্টামান জাৰ্ণি কৰি আহি পিনি আমি এতিয়া হোটেল ৰুম পালোহি আৰু হোটেল ৰুমত আহি পাই ধুনীয়াকৈ সোমাই মেলি কাপোৰ কানি সলনি কৰি ল'লোঁ কিন্তু মানে ভিডিঅ' বনোৱা নাছিলোঁ কেলৈ মোবাইলৰ চাৰ্জটো একেবাৰে নাছিলে আৰু এতিয়া মই ৰুমটো দেখাই আছোঁ কালিতকৈ বহুত বেছি ভাল ৰুম আৰু বহুত বেছি কম দামত পাইছোঁ এইফালে হৈছে আমাৰ এইটো ৰুম আৰু এনেকৈ সোমাই গৈ এইফালে টিভি এটা আছে যিটো বাৰু কামত নাই কিন্তু নামত আছে আৰু এইফালে এখন ডাবল বিচনা যিখন বিচনা কালি আমি পাইছিলোঁ সিমানটো চাইজৰে হয় দেই আৰু এফালে এখন ছিংগল বিচনা দিছে ইয়াতো এটা হ'ব পাৰিব মানে আমাৰ তিনিটাৰ কাৰণে ধুনীয়াকৈ এফালে এখন আমাৰ সোফা এখন আছে তাৰপিছত এফালে এখন লুকিং গ্লাছ আছে নিজৰ চেহেৰাটো এনেকৈ চাব পাৰিম এফালে আছে টয়লেটৰ ভিতৰত এতিয়া আমাৰ ৰাজ সোমাই আছে সেইকাৰণে মই দেখাব নোৱাৰোঁ আৰু এফালে লাইট এফালে এই চাবোন চিঞৰটা है साला हाँ वीडियो बना रहा हूँ देख नहीं रहा है क्या देख रहा है साबुन दे याक साबुन লাগে ধৰ অঁ তাৰপৰা এইফালে যদি খিৰিকীখন খুলি দিওঁ তেতিয়াহ'লে বাহিৰৰ এই ভিউটো পাব নাই গাড়ীবিলাক ৰখি আছে আৰু খটখটি দি ক'ত যায় নাজানো দেই কাইলৈ মানে চাম কিন্তু ক'ত যায় এইটো ৰুমত আমি 2 দিন থাকিম আৰু এই ৰুমটোত লৈছে আমাৰ পৰা 1000 টকা 1000 টকাত ইমান ধুনীয়া ৰুম পাইছোঁ মোৰ নিজৰ মানে বিশ্বাস হোৱা নাই একদম গিজাৰ চিজাৰ চব আছে গৰম পানী ঠাণ্ডা পানী যি লাগে চব আছে তাৰপিছত এইফালে চকী আছে সেইফালে এখন টেবুল আছে চাৰ্জ দিবৰ কাৰণে মই বাৰু এক্সট্ৰা বৰ্ড এখন লৈ আহিছোঁ বাকী মানে চব ফালৰ পৰা ধুনীয়া একো মানে কমপ্লেইন নাই কালি ৰুমটো কিন্তু পচন্দ হোৱা নাছিল আৰু যিজন ড্ৰাইভাৰ পাইছিলোঁ ড্ৰাইভাৰ দাদাজন বহুত বেছি ভাল আছিলে তেওঁ কি হ'ল আমাৰ প্ৰথমতে বেলেগ এখন গাড়ী বুক কৰিছিলোঁ তাৰপিছত গাড়ীখন অলপ কিবা এটা কাৰণত কেঞ্চেল হৈ গ'ল আৰু তাৰপিছত আমি গৈ পিনি নতুনকৈ এখন বুক কৰিলোঁ আৰু যিজন বলেৰ'খন ল'লোঁ সেই বলেৰ'খন শ্বেয়াৰ টেক্সি হিচাপত আহিছিলোঁ আমি তিনিটা তাৰপিছত সেই দাদাজন বহুত বেছি ভাল আছিলে তেওঁ কি ক'লে কাইলৈ আমি যিবিলাক জেগা ফুৰিব যাম তেওঁক ক'লোঁ তেওঁ ধুনীয়াকৈ কথা পাতি মেলি হোটেলৰ মানুহৰ লগত কথা পাতি মেলি আমাক গাড়ীও ঠিক কৰি দিছে কম দামতে আৰু
হোটেল ৰুমো তেওঁ কম দামত ঠিক কৰিছে আমাক 1000 টকাত। আমি ক'লোঁ যে তেওঁক 1000 টকাৰ ভিতৰত বিচাৰি দিয়ক। তেওঁ ধুনীয়াকৈ ফোন কৰি মেলি 1000 টকাত বিচাৰি দিছে আৰু কালিতকৈ বহুত বেছি ভাল ৰুম মানে। এবাৰ আমি ওলাই আহিছোঁ MG মাৰ্গলৈ বুলি, অলপ ফ্ৰেছ হৈ দিলোঁ আৰু গোটেই তিনিটা আমি এনেকৈ আহি আছোঁ। ৰাস্তাত গোটেইখিনি হোটেলে হয়, এখন এখন হোটেল, এখন এখন হোটেল, আৰু সেইফালে আপোনাৰ জিলিকি আছে এয়া। আৰু এইবিলাক টুৰিষ্ট টেক্সিবিলাক চব বেলেগে বজাৰ কৰি কৰি ঘূৰি আহিছে আৰু আমি এতিয়া ওলাই আহিছোঁ। আমি সদায় লেটকে পাওঁগে। फाइनली गाइस हम पहुंच चुके हैं अभी ये MG मार्केट पे। ओहो सचाকৈ বিৰাট ধুনীয়া ৰে। কিবা ভাইব এটা আহি গৈছে মানে ইয়াত আহি পিনি। ডাঙৰ আছে ইয়াত, মই সৰু বুলি ভাবিছোঁ। ঠাণ্ডা নলগা হয় সঁচাকৈ অলপ ঠাণ্ডা লাগি আছে।